মুকালমৰ ১ নং কান্ধবাৰীত অঘটন বিপদ সংকুলভাৱে থকা বিদ্যুৎ পৰিবাহী তাৰত স্পৰ্শ হৈ মৃত্যু এজন লোকৰ নলবাৰী জিলাৰ মুকালমৰ ১ নং কান্ধবাৰীত বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত ১১,০০০ ভল্টৰ পৰিবাহী তাৰত স্পৰ্শ হৈ কৰোণভাৱে মৃত্যুক আকোৱালি ল'বলগীয়া হয় এজন বৃদ্ধ লোকজনৰ নাম খলিলুৰ ৰহমান বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত বৃদ্ধ লোকজনে বিদ্যুৎ পৃষ্ঠ হৈ কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় জানিব পৰা মতে বিদ্যুৎ বিভাগৰ এটা খুঁটাৰ পৰা আনটো খুঁটালৈ দূৰত্ব বহুত হোৱাৰ বাবে তাৰ সমূহ তলৰ পিনে উলমি আহিছে আৰু মাটিৰ পৰা আনুমানিক মাত্ৰ ৩ ফুট ওপৰত বিপদ সংকুলভাৱে তাৰ সমূহ উলমি আছিল খলিলুৰ ৰহমান নামৰ বৃদ্ধ লোকজনে নিজ গৃহৰ পিছপিনে ঘৰুৱা কামৰ বাবে গৈ থকা অৱস্থাতেই বিপদ সংকুলভাৱে থকা বিদ্যুৎ পৰিবাহী তাৰত স্পৰ্শ হোৱাৰ ফলত অকাল মৃত্যুক সাৱটিবলগীয়া হয় বিপদ সংকুলভাৱে থকা বিদ্যুৎ পৰিবাহী তাৰসমূহ ঠিক কৰিবলৈ বাৰম্বাৰ বিদ্যুৎ বিভাগক জনোৱাৰ পিছতো কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ইফালে চৰকাৰ তথা প্ৰশাসনক উচিত তদন্ত কৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই ভুক্তভোগী পৰিয়ালৰ লোকে ১ নম্বৰ কান্ধবাৰী গাঁৱৰ মহম্মদ খলিলুৰ ৰহমান বিদ্যুতত শ্বৰ্ট খাই মৰিছে এইটো বৰ দুখ লগা ঘটনা আমি ৰাইজে ইয়াতে প্ৰত্যক্ষদৰ্শী চালোঁ লাইনৰ তাৰবিলাক দুই বা আঢ়াই ফুট ওপৰতহে আছে ইয়াতে মানুহ মৰা ফান যেন হৈছে গতিকে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ আমি আটাইয়ে অনুৰোধ জনাইছোঁ আৰু এই মানুহজনৰ ক্ষতিপূৰণৰ দাবী কৰিছোঁ আৰু অতি সোনকালে আমাৰ এই ৰাইজক বিদ্যুতৰ পৰা বচোৱাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱা হ'ল ইয়াতে মেইন লাইন এইটো মেইন লাইন ১১,০০০ ভল্টৰ গতিকে ইয়াতে আৰু যে মানুহ নমৰিব ইয়াৰ কোনো কাৰণ নাই গতিকে আপোনালোকে আহক আৰু জাগাখিনি পৰিদৰ্শন কৰি ইয়াৰ সু ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ হয় মানুহৰ পৰা ৩ ফুট বৰ বেছি ৩ ফুট ওপৰত আছে আৰু তিনিটা তাৰ ৩ ঠাইত আছে কোনো সংগতি নাই লাইনৰ পোষ্ট ঢালি গৈছে গতিকে ইয়াতে গৰু ছাগলী মানুহ গোটেইবিলাক মৰাৰ আশংকা আছে গতিকে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'বলৈ আমি ৰাইজে টানি অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 এনি